নমস্কাৰ প্ৰিয় বন্ধুসকল, ছেপ্টেম্বৰ 2026 এই মাহটোৰ মান্থলি ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে, মোৰ চেনেলটো চাই আছে, তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। প্ৰিয় বন্ধুসকল, ছেপ্টেম্বৰ 2026 এই মাহটো আপোনাৰ কাৰণে কেনেকুৱা হ'ব? আপোনাৰ স্বাস্থ্য, আপোনাৰ শিক্ষা, ভাগ্য, প্ৰেম, এই সকলোখিনি আপোনাৰ কাৰণে কেনেকুৱা হ'ব? কি সফলতা আপুনি অৰ্জন কৰিব? কি সাৱধানতা আপুনি ল'ব লাগিব? এই বিষয়ে বিশদভাৱে এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰিয় বন্ধুসকল, এইটো কোনো ব্যক্তিৰে কোনো ব্যক্তিগত ৰাশিফল নহয়। এইটো জন্মৰাশি আৰু চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত এটা কালেক্টিভ ৰাশিফল। এই ৰাশিফলত গ্ৰহৰ ট্ৰেনজিট, গ্ৰহৰ অৱস্থিতি কি কৈছে, গ্ৰহৰ অৱস্থিতি অনুসাৰে আপোনাৰ মাহটো কেনেকুৱা হ'ব, সেই বিষয়েহে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। ইয়াতে কোনো ব্যক্তিকে মই ভাল লগাব খোজা নাই আৰু কোনো ব্যক্তিকে মই মনত দুখ দিব খোজা নাই। গ্ৰহৰ উপস্থিতি অনুযায়ী যি ফলাফল ওলাইছে তাকে মই ক'বলৈ ওলাইছোঁ, আৰু কোনো কথাক মই গেৰাণ্টি দিও ক'ব খোজা নাই। প্ৰিয় বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কন্যা ৰাশিৰ আপোনাৰ এইটো মাহত প্ৰথম গৃহত থাকিব আপোনাৰ শুক্ৰ, ষষ্ঠ গৃহত থাকিব আপোনাৰ ৰাহু, সপ্তমত শনি, দশমত আছে মংগল, একাদশত বৃহস্পতি আৰু দ্বাদশ গৃহত আপোনাৰ থাকিব বুধ, ৰবি আৰু কেতু। 2 ছেপ্টেম্বৰত শুক্ৰ তুলা ৰাশিলৈকে যাব, অৰ্থাৎ দ্বিতীয় গৃহত যাব। 7 ছেপ্টেম্বৰত বুধ যাব কন্যা ৰাশিলৈকে, অৰ্থাৎ প্ৰথম গৃহত আহিব। 18 ছেপ্টেম্বৰত মংগল কৰ্কট ৰাশিত যাব, অৰ্থাৎ একাদশ গৃহত আহিব। আৰু 12 ছেপ্টেম্বৰত ৰবি সূৰ্য যাব কন্যা ৰাশিলৈকে, অৰ্থাৎ প্ৰথম গৃহত আপোনাৰ যাব। এইটোৱে হ'ব আপোনাৰ এইটো মাহৰ গ্ৰহৰ ট্ৰেনজিট। গতিকে এতিয়া এই গ্ৰহৰ অৱস্থিতিয়ে, গ্ৰহৰ অৱস্থানে আপোনাৰ এই মাহটো কেনেকুৱা হ'ব, প্ৰেম, শিক্ষা, ভাগ্য, স্বাস্থ্য, এই দিশত আপোনাৰ কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব, বিশেষভাৱে আলোচনা কৰোঁ। প্ৰথমতে আগবাঢ়িছোঁ স্বাস্থ্যৰ পৰা। স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথম গৃহ হৈছে হেল্থ, এনাৰ্জি, ইমিউনিটি, মানুহৰ ব্যক্তিত্ব, ব্যৱহাৰ, এই সকলোখিনি প্ৰথম গৃহৰ পৰা আহি পৰে। প্ৰথম গৃহৰ স্বামী হৈছে বুধ, আৰু বুধ আছে দ্বাদশত। দ্বাদশ গৃহ, অষ্টম গৃহ আৰু ষষ্ঠ গৃহ কুণ্ডলীৰ বৰ ভাল গৃহ বুলি মনা নাযায়। দ্বাদশ গৃহ শুভ নহয়। 7 ছেপ্টেম্বৰৰ আগলৈ আপোনাৰ কিছুমান সমস্যা চলি থাকিব। আপোনাৰ ইমিউনিটি পাৱাৰ যথেষ্ট কম হ'ব, যাৰ ফলত সহজেই আপুনি জ্বৰ, চৰ্দি, কাহ এনেকুৱা ধৰণৰ সমস্যাবিলাকত আপুনি পৰি থাকিব। স্কিন ৰিলেটেড সমস্যাই আপোনাক দেখা দিব, পেটৰ অসুখ হ'ব। এনেকুৱা ধৰণৰ সমস্যাবিলাক 7 ছেপ্টেম্বৰৰ আগলৈকে আপোনাৰ ঘটি থাকিব। যেতিয়া 7 ছেপ্টেম্বৰৰ পৰা বুধ যেতিয়া প্ৰথম গৃহত আহিব, অৰ্থাৎ কন্যা ৰাশিলৈকে আহিব, তেতিয়াৰ পৰা আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। স্বাস্থ্যৰ আগত যদি কিবা বেমাৰ আজাৰ যিবিলাক বেমাৰ আজাৰ আপোনাৰ হৈ আছিলে, যিবিলাক ৰোগে আপোনাক সমস্যাত পেলাই আছিলে, তাৰ পৰা আপুনি ৰিকভাৰী হ'ব পাৰিব। 7 ছেপ্টেম্বৰৰ পৰা আপোনাৰ স্বাস্থ্য যথেষ্ট ভাললৈকে আহিব। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাৰ কাৰণে অতি সুন্দৰ দিন। পঞ্চম গৃহৰ স্বামী হৈছে শনি, আৰু বৃহস্পতিৰ শুভ দৃষ্টি আছে আপোনাৰ পঞ্চম গৃহৰ ওপৰত। বুধ
7 ছেপ্টেম্বৰৰ পৰা আপোনাৰ প্ৰথম গৃহলৈকে আহিব। তেতিয়া আপোনাৰ শিক্ষা আৰু উন্নত হ'ব। আপোনাৰ কোনো কনফিউজন নাথাকিব বা আপোনাৰ কনচেনট্ৰেশ্যন অত্যন্ত ভাল হৈ পৰিব। বিদ্যা বুদ্ধি সকলোখিনি আপোনাৰ ভাল হৈ পৰিব। শিক্ষাৰ ক্ষেত্ৰত আপুনি যি কাম কৰিবলগীয়া আছে আপুনি সকলোখিনি কৰি যাব পাৰিব। প্লেনিং আপুনি ইমপ্লিমেণ্ট কৰিব পাৰিব। তাত আপুনি সফলতা লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰেম অতি সুন্দৰভাৱে যাব এই মাহটো। 7 ছেপ্টেম্বৰৰ পিছত আপোনাৰ প্ৰেম আৰু সুন্দৰ হৈ পৰিব। প্ৰেমত কোনো সমস্যাই দেখা নাযায়। এইবাৰ আগবাঢ়িছোঁ মাহাত্ম্যপূৰ্ণ ভাগ্যৰ দিশলৈ। ভাগ্য কেনেকুৱা হ'ব আপোনাৰ? 2 ছেপ্টেম্বৰৰ পিছত ভাগ্য আপোনাৰ যথেষ্ট উন্নত হ'ব। বহুত 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 ভাল হ'ব আপোনাৰ ভাগ্য। যেতিয়া ভাগ্যৰ স্বামী শুক্ৰ আপোনাৰ দ্বিতীয় গৃহত আহিব, তুলা ৰাশিলৈকে আহিব, তেতিয়া আপোনাৰ ভাগ্য যথেষ্ট উন্নত হ'ব। প্ৰিয় বন্ধুসকল, আমি যিমানেই এফৰ্ট নিদিওঁ, ভাগ্য যদি আমাক সহায় নকৰে তেনেহ'লে সেই এফৰ্ট আমাৰ সম্পূৰ্ণৰূপে সফল নহয়। যেতিয়া আপোনাৰ এফৰ্ট থাকিব, ভাগ্যই আপোনাক সহায় কৰিব, তেতিয়া আপুনি সকলো দিশৰ ফালৰ পৰা উন্নতি লাভ কৰিব পাৰিব। আপুনি সফলতা অৰ্জন কৰিব পাৰিব। গতিকে এইটো মাহত শুক্ৰ আপোনাৰ দ্বিতীয় গৃহত অহাৰ লগে লগে আপোনাৰ ভাগ্য যথেষ্ট উন্নত হ'ব আৰু আপুনি এফৰ্ট দিয়ক, আপুনি সকলো দিশৰ পৰা আপুনি সফলতা অৰ্জন কৰিব পাৰিব। প্ৰপাৰ্টি, গ'ল্ড এইবিলাক যদি আপোনাৰ কিনিবলগীয়া আছে আপুনি কিনিব পাৰে। কোনো মাংগলিক কাৰ্য কৰা, ব্যৱসায় এক্সটেনশ্যন কৰা, যি কাৰ্য কৰে তাতে আপুনি কৰিব পাৰে। মাত্ৰ এফৰ্ট দিয়ক, ভাগ্য আপোনাক 100% সহায় কৰি আছে। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি ছাকচেছ হ'ব পাৰিব, কোনো সমস্যা দেখা নাযায়। আৰু চাকৰিৰ ক্ষেত্ৰত আপুনি নতুন যোগাযোগ লাভ কৰিব পাৰিব বা যিসকলে চাকৰি প্ৰত্যাশা কৰি আছে তেওঁলোকৰ কাৰণে অত্যন্ত ভাল দিন, চাকৰি আপুনি পাব পাৰে। আপুনি যদি এই মাহটোত বিষ্ণু পাঠ কৰিব পাৰে তেনেহ'লে আৰু ভাল। আৰু যদি বিষ্ণু পাঠ কৰিব নোৱাৰেও, বিষ্ণুৰ সহস্ৰ নাম আপুনি পাঠ কৰক। আৰু যদি পাঠো কৰিব নোৱাৰে তেনেহ'লে সহস্ৰ নাম আপুনি শুনক, আপুনি আৰু বেছি উন্নত ফলাফল লাভ কৰিব পাৰিব।